মৰমৰ ভাইটি ভণ্টিসকল যেহেতু DLEDৰ এক্সামৰ যিটো ৰিজাল্ট আছে এই ৰিজাল্টটো দিটো অলপ লেট কৰি আছে তো সময় আছিল 30 মিনিট পিছত ৰিজাল্টটো দিব কিন্তু ইয়াত 30 মিনিট পাৰ হৈ গ'ল দেখা গ'ল 1 ঘণ্টা 14 মিনিট হৈ গ'ল তথাপি ৰিজাল্টটো দিয়া নাই তাৰ কাৰণে যদি আপোনালোকৰ কিবা বিশেষ অসুবিধা হয় আপোনালোকে তেতিয়াহ'লে SCERTৰ যিটো নেকি ডাইৰেক্টৰ আছে তাৰ লগত যোগাযোগ কৰিব পাৰিব সেই বোৰ্ডৰ মানুহৰ লগত যোগাযোগ কৰি যিকোনো এটা ৱেবছাইটত গুচি যাব তাত যাই পিনে SCERT বুলি সাৰ্চ কৰি দিব SCERT বুলি সাৰ্চ কৰি দিলে এনেকুৱা এটা ৱেবছাইট আহিব ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চেণ্টাৰ যেটো নেকি SCERT বোৰ্ডৰ মেইন অনাৰ হয় ডাইৰেক্টৰ অফিচ হয় তাতে আপোনালোকে চাওক ইয়াত লিখা আছে ৱেবছাইটত ক্লিক কৰি দিব ৱেবছাইটত ক্লিক কৰি দিলে ইয়াত সম্পূৰ্ণ ডিটেইলছ আছে কণ্টেক্ট নম্বৰ দিয়া আছে আপোনালোকে যদি অসুবিধা হয় বিশেষ কোনো অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে ইয়াত যোগাযোগ কৰিব পাৰিব যোগাযোগ কৰি সকলো সমস্যাখিনি দূৰ কৰিব পাৰিব তো ধন্যবাদ আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক মই যিমান পাৰোঁ সোনকালে আপোনালোকক ৰিজাল্টটো অহাৰ লগে লগে আপোনালোকক মই পাব্লিছ কৰি দিম যাতে আপোনালোকে ৰিজাল্টটো চাব পাৰে তাৰ কাৰণে সুবিধা কৰি দিম তাৰ কাৰণে মোক অলপ ছাপোৰ্ট কৰক অলপ ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকৰ কাৰণে বহুত মেহনত কৰি আছোঁ বহুত কষ্ট কৰি আছোঁ আপোনালোকে অলপ মোক ছাপোৰ্ট কৰক ধন্যবাদ